নমস্কাৰ গাইজ, মই ৰন্তু গগৈ আনিটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ মানে আজি এটা বিশেষ কামত ওলাইছোঁ, মানে ঘৰলৈ যাম। এইফালে ই ওলাইছে, হাই কৈ দিয়ে গাইজ। অ' ই নেমাতে মানে, দেখিছে নহয়, মানে বেছিকৈ নেমাতে, কথাকে নকয়, কিবা এটা কৈ দে, নকয় মানে। তো মানে আজি আমি ঘৰলৈ যাম, মানে বিশেষ কাম। আপোনালোকে কি কামত গৈছোঁ গম পাব, তো আপোনালোকে এতিয়াই নক'ব মানে। তো এতিয়া আমি অলপ কৈ দিছোঁ আৰু মানে অলপ মানে নাৰ্চাৰী যাম, নাৰ্চাৰীত কিবা এটা ল'ম মানে। তো গাইজ খানা বনালে নাই ইয় ক'ত থলে বে। তো ভোক লাগিছে, অলপ ভাতটো খাই লওঁ, ৰাতিপুৱা ভাত মাৰি দিওঁ মানে আজি। তো এইফালে আমাৰ বাইদেউ আছে, হাই কৈ দে, নকয় মানে, কৈ দে আকৌ। কেনে গালি খালে গাইজ। তো মানে এতিয়া ওলাই লওঁ মই জল্দি আধা কাপোৰ পিন্ধা হৈছে গাইজ। তো চাই থাকিব ব্লগটো, বাইকত যাম মানে, ইমান ৰ'দত চব ফাটিব মানে। তো গাইজ চাই থাকিব শেষলৈকে। আৰু এটা কথা কৈ দিওঁ, ছাবস্ক্ৰাইব কৰি দিব জল্দি আৰু গাইজ। আৰু যদি ভাল লাগে শ্বেয়াৰো কৰি দিব, আৰু বেল আইকনটো দবাই দিব, মানে ঘেণ্টা এটা থাকে যে গাইজ, সেইটো। তো চাই দিব। তো গাইজ আমি এতিয়া মানে টিংখাং যাওঁ। তো পুৰা ৰ'দ মানে, তো গাইজ মানে আমি আহিলোঁ এতিয়া, এইটো চাই লওক নামটো। তো আপোনালোকে আহিব পাৰে। তো আমি এতিয়া লৈ লওঁ মানে গছপুলি কি আছে চাই লওঁ। তো তাৰপিছত আপোনালোকক দেখাম। ঘৰত মানে গাঁৱত ৰাস্তা এটা আছে মানে, পূৰা ধুনীয়াকৈ বনাইছিলে মানে, এতিয়া গোটেই হেৰি হৈ আছে মানে। তো আমি ভাবিলোঁ এতিয়া গছপুলি ৰুই দিওঁ। তো আমাৰ ইউটিউব চেনেল খুলিছোঁ, তো ভাবিছোঁ অকণমান ভাল কামো কৰিব লাগে মানুহৰ জীৱনত। তো সেইটোৱে মানে মেইন। আপোনাৰ এইবিলাক চাওক ফুল, আপোনালোকে লাগিলেও আহিব পাৰে। তো এতিয়া দাদাক সুধিম মানে আপোনাৰ কি আছে গছ। তো কি আছে দাদা গছ আছে আপোনাৰ এইফালে চাই লওকচোন। আমাক মানে লাগিছিলে কৃষ্ণচূড়া মেইন। আৰু সোণাৰু লাগিব অলপ। এইবিলাক কি নাৰিকল নে তামোল? তামোল হয়, এইটো হাইব্ৰিড তামোল আৰু এইটো জেনেৰেল তামোল। কৃষ্ণচূড়া গছ ৰঙা ফুলাটো ভাল। এইবিলাক আম, এইটো আমৰ কাটিমন বুলি কয়, অল টাইম মেংগো। বছৰেকত দুবাৰ লাগে। আৰু সিফালৰটো আম্ৰপলি মেংগো, সেইটো সেইটো দুটা বেলেগ ভেৰাইটি মানে। তাৰপৰা এইটো হ'ল ৰঙা চন্দন ন। তাৰপৰা সেই সিফালৰ সৰু পুলিখিনি ৰাধাচূড়া হয়, তাৰ আগৰখিনি সোণাৰু হয়। সেইটোৱে নেকি? মানে এই পুষ্পা চিনেমাখনত যোনটো কাঠৰ তো গাইজ চাওক মানে মেইন বস্তু এটা দেখালোঁ আপোনালোকক। আপোনাৰ 85 পৰিব ওৱান পিছত। আৰু কৃষ্ণচূড়াটো কেনেকৈ পৰিব? 25। মানে এইটো এনেই কি দিব লাগিব তলত ৰুওঁতে? নৰ্মেল গোবৰ কৰিব পাৰে, আৰু যদি তাত গোবৰ চোবৰ দিলে অলপ বেছি ভাল। কেঁচুসাৰটো তাৰ অল্টাৰনেটিভ ইউজ কৰিব পাৰে। এইটো কি হয়? জাবৰ জোথৰ এইবোৰ দি পিনি আপুনি ৰুব পাৰে। তো সোণাৰু আৰু কি আছিলে? পিংক কালাৰটো ৰাধাচূড়া হয়, এই সৰু পুলিখিনি। এইখিনি কি হয়? ৰাধাচূড়া পিংক কালাৰ। ইয়াৰ কেনেকৈ দাম? 35। তো গাইজ আপোনালোকক লাগিলেও আহিব পাৰে। কি হয়? এইটো বকুল গছ। এইটো বকুল গছ। এইটো হেৰি হয় ন? এইটো পুৰা মানে জোপোহাকে হ'ব। এইটো লগাব পাৰে। এইটো সোণাৰু ন? এইটো সোণাৰু। য়েল্লো বকুলৰ কেনেকৈ আপোনাৰ ওৱান পিছত? 25। 25। আৰু এইটো সোণাৰু এইটো আৰু সোণাৰু ৰাধাচূড়া 35। তো গাইজ আমি আজি কথাটো পাতি যাওঁ। 5 জুন আহি আছে, তেতিয়া ৰুম, নহ'লে আগতেও ৰুই দিব পাৰোঁ, একো নাই। 5 জুন বুলি কোনো কথা নাই, মানে ৰুব লাগিব যে, সেইটো নহয়। যেতিয়া আপোনালোকে ৰুব পাৰে বতৰ চাই। আৰু লাগেই। তো মানে আমি গ্ৰীণ ভাল লাগে ন, তো সেইটোৱে মানে। বাকী ফ্ৰুটছ প্লাণ্টবিলাক এভেইলেবল আছে। যেনেকৈ আমলখি পাব, বগৰী পাব। সেইটো আগৰখিনি নিম হয়।
আমৰ প্ৰায় 5-6টা মান ভেৰাইটি পাব বগৰী এইটো বিলাতী নে কি কয় সেইটো নেকি এইটো মিছ ইণ্ডিয়া বা সুন্দৰী বুলি কয় এইটো ঠিক আছে তাৰপৰা সেইফালে ফিগ প্লান্টছ অৰেঞ্জ আছে আপোনাৰ নাৰিকল হাইব্ৰিড নাৰিকলো আছে পাব আমাৰ মানে ইয়াত নৰ্মেলটোৱে লগাইছে কিন্তু হাইব্ৰিডো আছে ভাল প্ৰডাকশ্যন দিয়া ভাল চাৰ্টিফাইড হৈ যাব আৰু এইটো ৰঙা বগৰী এটা প্লামো আছে ইয়াতে তো গাইজ বহুত ৰ'দ দিছে মানে আমি এতিয়া এই গছ বুলি কথা পাতি গ'লোঁ তাৰপিছত এতিয়া ৰাস্তাটো অলপ চফা কৰাব লাগিব তাৰপিছত চফা কৰাই বুলি আপোনালোকক দেখাম বাৰু তো ইয়াৰ পৰা লৈ যাম দাদাৰ লগত কথা পাতিলোঁ তো কিমান লাগে এতিয়া আমি ঘৰত চাব লাগিব ফুলি তো সেইটোৱে মানে এই ফুলটো আপোনাৰ কেনেকৈ 1 পিছত এইটো আপোনাৰ 125 এক পিছ 1 পিছত আচ্ছা এৰিকা পাম বুলি কয় আউটডোৰ পাৰপজতে কাৰণে এইটো তো গাইজ আমি কথা পাতিলোঁ তো এতিয়া ঘৰলৈ যাওঁ তো ব্লগটো চাই আহিব লাষ্ট ইনডোৰ প্লান্ট চিনি এপাক মাৰিব পাৰে অৰ্কিড চৰ্কিড কালেকশ্যন কিছুমান আহক দেখাব অকণমান এইটো পাৰ্ট আৰু সেই দুটা পাৰ্ট তো গাইজ আপোনালোকক লাগিলে আহিব পাৰে এইবিলাক চাওক ইমান ধুনীয়া ধুনীয়া ফুল তো ময়ো ভাল পাওঁ মানে ফুল তো সেইটোৱে মানে চবেই ভাল পায় বাৰু মায়ে ভাল পায় গাইজ বাও ভাল পায় ময়ো ভাল পাওঁ তো আপোনালোকক অৰ্কিড দেখাম এতিয়া দাদাই দেখাব সেয়া চাওক ৱাও মানে গাইজ ক'ত আছে আপোনালোকক কৈ দিছোঁ কোৱাই নাই মানে দুলীয়াজানৰ আপোনাৰ নাহৰকটীয়া ৰোডৰ মন নাৰ্চাৰী বুলি কয় তো আপোনালোকে আহিব পাৰে বহুত ধুনীয়া মানে তো গাইজ এইটো অৰ্কিড আপোনালোকে চাওক তো দাদাই কৈ দিব কেনেকৈ ফুলে ফুলাৰ পিছত প্ৰায় 3 মাহ মান লাষ্টিং কৰে মানে এনেকুৱা হয় ডাঙৰটো আৰু বছৰেকত 2 বাৰ ফুলে এইটো ন ফিলনপচিছ ভেৰাইটি মানে ইয়াৰ আৰু বেলেগো আছে বেলেগ কালাৰ আছে অৰ্কিডৰ আৰু বেলেগ ভেৰাইটি আছে আমাৰ ওচৰত বৰ্তমান মানে এইটোহে এভেইলেবল প্ৰাইচটো হ'লে 775 ফিলনপচিছৰ কালাৰ এইকেইটা আছে চাওক গাইজ আপোনালোকে এইবিলাক ইমান ধুনীয়া ধুনীয়া ফুল তো লাগিলে আপোনালোকে আহিব সেইটোৱে এতিয়া আমি যাওঁগৈ নহ'লে তো চাই দিব ব্লগটো তো গাইজ আপোনালোকক এড্ৰেছটো মই কোৱাটো দাদাই বুজাই দিব মানে ক'ত আছে ধুনীয়াকৈ দুলীয়াজানৰ আপোনাৰ 1 নং জাগুন পথাৰ বুলি নাহৰকটীয়াটো দুলীয়াজানৰ ৰোড তো আপোনালোকে দেখিছে বাৰু মই বেছি কোৱাৰ দৰকাৰ নাই বাৰু তো হ'লেও মানে আপোনালোকক নতুন ফুল ৰুইছে দাদাহঁতে মানে তো সেইটো কাৰণে দেখালোঁ তো আপোনালোকে ঘৰতে বহি চাব আৰু কি লাগে আহিব পাৰে মানে তো মই সেই লিখা আছে তো ভালকৈ দেখাই দিম আপোনালোকক তো সেইটোৱে মানে গাইজ তো দাদা এতিয়া কৈ থওঁ আমি আহি যাম আকৌ ঠিক আছে তো আপোনালোকক দেখাই দিছোঁ এইটো নাহৰকটীয়া ৰোড নাহৰকটীয়াটো দুলীয়াজান গাইজ চেক্সি চেতিয়া মানে মোৰ এতিয়া মানে হেলমেটটো লাগে মানে বহুত গৰম মানে मतलब हेलमेट अंदर में है तो ये लोग को हेलमेट चाहिए तो हम क्यों लेके आएगा ये खुद जाके लेके हम इधर ही रहेगा ये मेरा ही घर है ना हाँ जाओ गुड लेके आ जाओ गाइस ये বাচ্চা মানে বাচ্চা তো গাইজ আমি মানে ইয়াক দুদুক মানে নিনো মোক মানে কালি থাকিব মাতিছিলে মানে মই নাহিলোঁ মানে আজি মানে ই পুৰা পিটন দিছে একো নাই চা মনটোত বহুত হাই মোক নেলাগে হ'ব দে যাওঁ বাই বেয়া গৰম কৰি পেলাইছে জেগাডোখৰ গৰম কৰি পেলালে এইবাৰ যাওঁ গাইজ চেণ্ডেলি ল'লোঁ মাৰ কাৰণে 350 কৈছে 200 টকা দিছোঁ চাওঁ কেনেকুৱা এই পিছত দেখামগৈ গাইজ দাদা পৰা ল'লোঁ বৃহস্পতি বজাৰ গাইজ আমাৰ ৰাস্তাটো পাই গ'লোঁ এইটোৱে ৰাস্তা চাওকচোন কি কৰি আছে মানে আমি ইয়াতে গছ পুলি ৰুই দিওঁ এইফালে স্কুল এখন আছে সেইখন ওচৰতে সৰু সৰু ল'ৰা ছোৱালী যায় মানে আমাৰ ঘৰৰ আগতে যায় তো আমি ভাবিলোঁ সদায়নো কিমান আপোনালোকক কিবা কিবি ভিডিঅ' দিওঁ তো এইখনে আমাৰ গাঁওখন গাই চাওক আমি গোটেই এই ৰাস্তাটো এইফালে তাৰ পৰা সেই স্কুলৰ পৰা হৈ মানে এনেকৈ ৰুম মানে সকলোকে ৰুম আপোনালোকক দেখাই আছোঁ চাই যাওঁ ব্লগটো
এই সৰু সৰু গছবিলাক আমি চিষ্টেমত কাটিম মানে গাইছ তো চাই দিব কেনেকৈ কাটিম তো বলক এইফালে আমাৰ গাঁও গাইছ হা তো আমাৰ গাঁওখনৰ নাম হৈছে টিংখং মানে গাইছ নামটো শুনিছে চাগে এইয়া চাওক টিংখং নৰসিংপুৰীয়া গাইছ এইটো এইয়ালৈকে ৰুম মানে সেই আগৰলৈকে ধুনীয়া লাগিছে দেই পিন্ধো পিন্ধো তাৰপিছত পলাবি য'ত পিন্ধি পিন্ধি দৌ মাৰিবা দেই ঐ বল ক'লে যাওঁ এইফালে এইফালে তই তোক কি লাগে এই ছোৱালী বিহু নাচি দেচোন বিহু নাচিব জানে না বেটিয়ে নাজানে কাপোৰ লৈ অসুবিধা নেকি কাপোৰ তো গাইছ মানে আমি এতিয়া অলপ বহিছোঁ মানে আমাৰ চোতালতে ইয়াত মানে এতিয়া আমি এই ৰাস্তাটোৰ পৰা মানে এনেকৈ কৰি সেই ৰাস্তাটো দেখিলে ন আপোনালোক দেখালোঁ মানে সেই ৰাস্তালৈকে এনেকৈ সেই স্কুলৰ তালৈকে ৰুম মানে গাইছ ফুল মানে ইয়াত এনেকুৱা ধুনীয়াকৈ বনাম মানে এখন এইটো কেপেটা লৈ আহিছে চাওক পুপু মানে ইয়াৰ নামটো আমি জংঘল বুলি নাম এটা থৈছোঁ মানে লেতেৰা বেতেৰা থাকে মানে গাইছ তো মানে আমি এইটো পুখুৰী চাওক ইয়াত মাছ আছে বহুত ডাঙৰ ডাঙৰ আছে মানে তো সেইফালে নেমু আছে আৰু বৰ্তাই কিবা গছ ৰুইছে কিবা কিবি সেইবিলাক দেখিছেনে অঁ পূৰা ভাল ভাল গছ ৰুইছে মানে তো আপোনালোকক এতিয়া নেমু দেখাওঁ অকণমানকৈ তাৰপৰা চাব গাইছ এতিয়া বজাৰত মানে নেমুটো পূৰা দামত চলি আছে গাইছ সেইকাৰণে ঘৰতে ৰুইছে মানে তো আপোনালোকক দেখাম অকণমান ৰ'দ পৰি আছে মানে সেইটো কাৰণে দেখুওৱা নাই পিছত দেখুৱাম আমি অলপ পোৱালিজনী চাওক ছাগলী বেছ মানে আমাৰ কাপোৰ ধোৱা মানুহ এজনী আহিছে বোলে চাওঁ মুখখন লাজ কৰিছে অকণমান মানে আকৌ ধোৱাবি ইয়াত টিকাটো এই মাকজনী গ'লগৈ মানে গাইজ ইয়াত মানে এতিয়া মানে মই ইয়াত বস্তু এটা বনাম বেচিছোঁ এনেকৈ ল'ৰাজনী আনি ঠেকেচি বোলে মানে ঠেকেচি পিনি কি কেটি পানী দিলে গাইজ সেইটো মানে এনেকৈ কম ভাবিছিলোঁ মানে টিকা ধৰিলেও পানী নাই মানে নহ'লে ল'ৰাজনী মানে ঠেকেচি পিনি থ'ব লাগিব মানে চাওক আকৌ মানে অপেক্ষাত আছে মানে পানী তো নাহিছে মানে সেইফালে আমাৰ দৰ্শক গাইজ বা হাঁহি আছে মানে তো চাই থাকিব অঁ গাইজ মানে ইয়াত ল'ৰা থাকিলে মানে টিকা ধৰিবলৈও পানী নাহে মানে এডালত দেখিছে ন কি হ'ল কাৰেণ্ট নাই পানী নাই মানে এইটো পানীয়ে নাহে কি ঘটি দিলে যে গাইজ পানীয়ে নাহে আমি বাৰীলৈ যাওঁ দাদাৰ লগত কথাটো পাতোগৈ মানে এইখন ঢাকি থৈছে ট্ৰেক্টৰখন তো কি গছ ৰোৱা হয় মানে সেইকেইটাই ৰুম আৰু তো কেনেকৈ মানে মানুহবিলাকক ক'ব লাগিব ন গাঁৱৰ মানুহবিলাক তো সেনেকৈ মানে কি কথা হয় তো দাদা হেৰি ৰুব এক্সট্ৰাকৈ আমি এইখিনি ৰুম আৰু চাই দিব এতিয়া কথাটো পাতি লওঁ সেয়া চাওক কল লগাইছে দাদাই মানে অলপকৈ লগাইছে আৰু 1-2 বছৰত মানে ধুনীয়া হৈ যাব এয়া চাওক খাবি অকণমান অঁ মানে চাহ পুলি লগাইছে এয়া চাওক চাহ পুলিটো মই আপোনালোকক বিহুত দেখাইছিলোঁ মানে দাদাৰ লগত মানে আৰু দাদা আছিলে এইবিলাক কিবা চব্জি লগাইছিলে অকণমান হেৰি হৈ গ'ল যাব হৈ গ'ল এই ছাগলী খাই দিয়ে মানে ইয়াত জেওৰাটো ভালকৈ মৰা নাই তো ইয়াত অলপ কি আছিলে অৰ্কিড লগাইছে মানে আপোনালোকক দেখাম এতিয়া চাব মানে আৰু 1-2 বছৰৰ ভিতৰত মানে ধুনীয়াকৈ চব মানে চিজিল হৈ যাব মানে এতিয়া য'ত যি টি হৈ আছে হ'লেও এটা এটাকৈ লগাই আছে চাওক আৰু আছে এইফালে এইটো এটা তাৰপিছত আৰু আছে ক'ৰবাত মানে টোটেল মানে 7টামান আছে অৰ্কিডটো আৰু কালেকশ্যন কৰি আছে মানে লাহে লাহে ময়ো আনিম বুলি ভাবিছোঁ এটা দুটা দাদাক দি দিম দাদাই ৰুব মানে আৰু আমাৰ মানে ৰাস্তাটো পূৰা দীঘল মানে পূৰা সেইটো কাৰণে ৰাস্তাটো ধুনীয়া কৰিম তো আপোনালোকে আৰু 1-2 বছৰৰ ভিতৰত মানে ধুনীয়াকৈ দেখিব এইবিলাক অকণমান হাবি হৈ আছে তো কাটিব লাগিব এতিয়া বাইদেউ চাওঁ পূৰা ধুনীয়াকৈ ওলাইছে মানে এই যদি আমাৰ বেটি এই চাই বিয়াইছে ইয়াত চাওক আমাৰ পকা বিলাহী মানে পকা বিলাহী লাগিছেনে জনাব মামনি সেইফালে ক'ৰবাত যায় মানে অ' বেটি বাই 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 তো আমি এতিয়া অকণমান ওলাই যাওঁ মানে সেই মানুহজনৰ ওচৰৰ পৰা আহিব লিচু বুলি কয় এই হাবিত মেঘ
গাঁৱত ফুৰি আছোঁ মানে অলপ তোমাৰ গাঁওখন অলপ দেখাই দিওঁ আপোনালোকক ছাবস্ক্ৰাইবাৰ বঢ়াব আহিছোঁ মানে ধৰি ধৰি মানে ছাবস্ক্ৰাইব পাম মানে দেখিছেনে পুৰা জংঘল হৈ আছে মানে ইয়াতে আমি গছপুলি ৰুম বুলি ভাবিছোঁ খুৱাই দিওঁ কোনফালে এইয়া তো গাইজ মানে আজি আমাৰ কি হ'ল দুইটা মানে ড্ৰেছ পেণ্টকেইটা চাওক একে হৈ থাকিলে মানে এইটো ফোনটো মোৰ চাওক ইমান মৰমৰ কিন্তু পিছ চাইডটো এনেকুৱা হা সেইটো এনেকুৱা হৈ থাকিলে মানে বনাব লাগিব ইয়াক ভাল কৰিবলৈ মানে এইটো তো মানে আমি গছ পুলি কিমান লাগিব কি চালোঁ মানে তো টোটেল লাগিব আপোনাৰ 50টামান 50টা গছ পুলি ৰুলে হৈ যাব মানে তো দেউতাহঁতৰ কথা পাতিলোঁ দেউতাহঁতি মানে কৈছে এনেকৈ গাঁৱৰ মানুহ কেইজনমান ওলাব গাঁওবুঢ়া দেউতাক মাতিম মানে দেউতা নহয় বৰ্তা এনেকৈ কৈছোঁ মামা মামা হয় গাই পাহৰি গৈছোঁ একো নাই তাৰপিছত মানুহ কেইজন আছে দেউতা আছে বৰ্তা খুৰা 3 4 5 6 7 8 ঢেৰ হৈ যাব মানুহ ওচৰৰ মহিলাসকলক মাতি দিছোঁ মাহঁতি মানে আড্ডা মাৰি জানে আজিকালি মানে মহিলাসকল আজিকালি কিমান আপডেট হয় নাই বহুত ওপৰত গৈছে মানে অকল পাৰ্টি কৰে মানে তো আমি মানে সেইদিনা ভাবিছোঁ কি আমি অলপ এটা পাৰ্টি কৰিম মানে ভাত চাত খানা চানা খোৱা হ'ব মানে তো সেনেকৈ খাম দিনটোত আপোনাৰ গছ পুলি ৰুম মানে তো ইয়াৰ চাওক হেৰি মানে বল খেলিছে মানে ই নে বাগৰি আছে তো আপোনালোকক নেমু দেখাম বুলি কৈছোঁ নহয় এতিয়া নেমু দেখাই দিওঁ নি অকণমান ওচৰৰ পৰাই দেখাই দিম অকণমান তো চাওক মানে আম এইকেইটাই পূৰা দিলে মানে টাউন গোন্ধাই গৈছে তো আপোনালোকক এইজোপা গছৰ কথা কৈছিলোঁ অথনি কৈছিলোঁ আপোনালোকক কি গছ মই দাদাই কৈছিলোঁ পাহৰি গ'লোঁ মানে তো এয়া চাওক নেমু কাজি নেমু তো আৰু 1-2 বছৰত মানে পূৰা মজাছে লাগিব এতিয়া লাগি আছে বাৰু এতিয়াও লাগিছে তো এনেকৈ কৰি মানে এনেকৈ কৰি সেই তালৈকে আছে মানে নেমু আছে ইয়াত দেখিছে ইয়াতো কিবা কিবি ৰোৱা আছিলে বৰ্তমান অলপ জংঘল হৈ গ'ল মানে তো গাইজ মানে আমি আজি ঢেৰ হেৰি কৰিলোঁ মানে গৰমখনত মানে গোটেই চাওকচোন পূৰা ঘামি চেচ মানে তো এইফালে ই ভয় মানে ভয় খাই গৈছে দিন ই মানে দিনটো আজি ফুৰিলে মানে ক'ত মাইকী চাব গৈছিল তই মানে গাইজ এয়া চাওক আমাৰ ধান বানি আনিলে মানে ঘৰৰ চাউল লৈ যাম বুলি ভাবিছোঁ তো সেইটো কাৰণে মানে দাদাহঁতি লৈ আনিলে মানে বনাই পোৱালিজনী পলালে সেইটো চাওক বাইক ঘূৰাবলৈ গৈছে মানে বা একেবাৰে ঘূৰাইছে ঐ পোৱালিজনী আহিছে জলদি 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 Oh. Bye. Betty bye bye. 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 ই মোকো মাতিছে বুলি মই ক'তো থিম পা জেগাই নহৈছে তো গাইজ এতিয়া চাউলটো মানে ঘৰৰ পৰা অকণমান ঘৰ চাউল লৈ যাওঁ বুলি আহিলোঁ মানে আহিলোঁ নহয় মানে লৈ যাম বুলি ভাবিছোঁ মানে ঘৰত তাত খাবলৈ পুখুৰী চাওক মানে এতিয়া মাছো লগতে ইয়াত ডাঙৰ ডাঙৰ তো চাউলটো লৈ লওঁ তাৰপিছত যাওঁগৈ তাৰপিছত চাই থাকিব কিবা কিবি নাচ বিহু এটা হেলমেট পিন্ধি হেলমেট বিহু সেইটো গাইজ পাই গ'লোহি তো মানে গাইজ চাউল ন অকণমান চাউল ৰ'বা 1 মিনিট তো গাইজ মানে ফাইনেলি ঘৰ পাই গ'লোহি এইটো চাওক মেইন বস্তু মানে জলকীয়া এনেকৈ নিমখ দি ভাল লাগে নাই খাই জনাব আৰু আম আনিছোঁ এইবিলাক চাওক মিঠা আম মানে এইখিনি নহয় ডাঙৰ আমখিনি ক'লে গ'ল
এইখিনি কি হয় কেঁচা কেঁচা ওখিনি কি জানো গাইছ নাজানো তো মানে আজি আমি চব কথা পাতি হৈ গ'ল চেটাৰডে যাম মানে গৈ মেলি ঘৰৰ মাইকী মানুহবিলাক মানে যে মহিলাসকলক পাৰ্টি এটা দিম মানে ধুনীয়াকৈ তো গছ পুলি ৰুম আমি ঘগৰা বনাম হেৰি খানা বনাব বিহু নাচে মানে আজিকালি পাৰ্টিটো মেইন তো এইজনীকো লৈ যাম মানে তই যাবি নাই যাব গাইছ তেলাম মানে তো তাৰপিছত হৈ যাব গছপুলি ৰোৱা মানে ধুনীয়াকৈ আজি মানে ব্লগটো ইয়াতে সামৰিছোঁ তো কেনেকুৱা পালে জনাব আপোনালোকে কমেণ্টত মানে কমেণ্ট দিলে ভাল লাগে মানে তো গাইছ সেইটোৱে আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বেয়া পালে নাচাব গাইছ বাই বাই আজিলৈ